দেহা আৰু আন এখনি আমাৰ হাতত পৰিছে ভ্ৰমণৰ টুকুৰা খবৰ। ছাৰৰ উজ্জ্বল ভৱিষ্যত আৰু এই কলম চলমান হোৱাৰ কামনাৰে আমি তেখেতৰ উপহাৰ ধন্যবাদেৰে গ্ৰহণ কৰিলোঁ। পাছৰ কাৰ্যসূচীলৈ আহিছোঁ। গংগাবন মহাবিদ্যালয় বোটানী বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপক সুভাষ শইকীয়া মহোদয়, যি ভাষাৰ লালিত্য আছে সেই ভাষাৰ লালিত্য আমাৰ জীৱনটোৰ কিছুমান স্মৃতিমধুৰ কথালৈ সোঁৱৰাই দিছে। প্ৰধানতঃ মেজানকৰিৰ বাটত যি শব্দ সি আমাৰ জীৱন আলোড়িত কৰিছে। কাৰণ আজি আহোম ৰজাৰ দিনৰ 200 বছৰ আগৰ যি মেজানকৰি আছিল, যিটো মেজানকৰি তাত বিলুপ্ত হৈ গৈছিল, সেই মেজানকৰি পুনৰুদ্ধাৰৰ কাৰণে আমি প্ৰায় 5 বছৰ কাল গৱেষণা কৰিছিলোঁ। তাৰ ফলস্বৰূপে আমি প্ৰায় 300 গ্ৰাম মেজানকৰি সূতা উলিয়াবলৈ সক্ষম হৈছিলোঁ। সেয়া আমাৰ জীৱনৰ এক কীৰ্তিচিহ্ন হিচাপে থাকি যাব। আৰু আমাৰ সেই মেজানকৰি উলিওৱাৰ যিটো যাত্ৰা, সেই যাত্ৰাত আমি যি গৱেষণা পত্ৰ লিখিছিলোঁ, সেই গৱেষণা পত্ৰ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰেচম শিল্পৰ আলোচনী চেৰিকলজিয়া, যিখন ইণ্টাৰনেশ্যনেল কমিশ্যন ফৰ চেৰিকালচাৰ UN-ৰ এটা সংস্থা, তেওঁলোকে প্ৰকাশ কৰে। সেই আলোচনীখনত আমাৰ সেই মেজানকৰি ৰিভাইভেল অফ মেজানকৰি প্ৰবন্ধ প্ৰকাশ হৈছিল আৰু আমাৰ জীৱনৰ লেখাৰ ক্ষেত্ৰত ই এটা মাইলৰ খুঁটি হৈ আছে।